নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে একচুৱেলি এই বিষয়বস্তুটো মই আজি উত্থাপন কৰাৰ মূল উদ্দেশ্যটো হৈছে মোক প্ৰশ্ন কৰা হৈছিল, তিনিটা প্ৰশ্ন কৰিছিল মোক। এক নম্বৰ প্ৰশ্নটো হ'ল, কেন এ পুলিচ ষ্টেচন গিভ বেইল? পুলিচ ষ্টেচনে বেইল দিব পাৰে নোৱাৰে? আৰু ইজ বেইল এমাউণ্ট ৰিফাণ্ডেড? বেইল এমাউণ্টটো ৰিফাণ্ডেবল হয় নে নহয়? আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে, ইজ ইট ইজি টু গেট বেইল? বেইল পোৱাটো সহজ হয় নে নহয়? এই তিনিটা বিষয়ৰ ওপৰত মই চমুকৈ বুজাবলৈ চেষ্টা কৰিম। আৰু যিকেইজন ব্যক্তিয়ে এই প্ৰশ্নকেইটা কৰিছিলে তেওঁলোকে যদি চাই আছে তেওঁলোকে লাভৱান হ'ব বুলি মই আশা কৰিছোঁ। আৰু বিষয়বস্তুলৈ যোৱাৰ আগতে, এই তিনিটা প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়। নতুন দৰ্শকসকলে লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ এই চেনেলটো, তেওঁলোকক পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকে যাতে এই ভিডিঅ'সমূহ শেষলৈকে চায়, অন্তলৈকে চায়, আধাতে সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিশেষ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধ ৰক্ষা কৰিব বুলি মই আশাবাদী। যি তিনিটা প্ৰশ্ন মোক কৰা হৈছিলে, এক নম্বৰটো হৈছে, কেন এ পুলিচ ষ্টেচন গিভ বেইল? পুলিচ ষ্টেচনে বেইল দিব পাৰে নে নোৱাৰে? আৰু বেইল এমাউণ্ট যিটো লয় সেইটো ৰিফাণ্ডেবল হয় নে নহয়? আৰু বেইল পোৱাটো সহজ হয় নে নহয়? এই তিনিটা প্ৰশ্নৰ ওপৰত মই চমুকৈ বুজাবলৈ চেষ্টা কৰিম। যিসকল লোক অভিজ্ঞ বা যিসকলে আইনৰ লগত জড়িত বা ডাঙৰ ডাঙৰ অনুষ্ঠানৰ লগত জড়িত তেওঁলোকে এই প্ৰশ্নকেইটাৰ উত্তৰ হয়তো জানিব পাৰে, কিন্তু কেতবোৰ কমন পিপুল আছে যিসকলে এই বিষয়টো হয়তো ভালকৈ নাজানে। বিশেষকৈ এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে। এতিয়া আহিছোঁ, কেন এ পুলিচ ষ্টেচন গিভ বেইল? ইয়াৰ উত্তৰটো হৈছে, ইন কেছ অফ বেইলেবল অফেন্সেছ গ্ৰাণ্টিং অফ বেইল ইজ এ মেটাৰ অফ লিগেল ৰাইট। মন কৰিব, অফেন্স দুই প্ৰকাৰৰ আছে, এটা হৈছে বেইলেবল অফেন্স আৰু এটা হৈছে নন বেইলেবল অফেন্স। কেতবোৰ অপৰাধ কৰিলে বেইল পোৱাটো সম্ভৱ নহয় আৰু কেতবোৰ অপৰাধ কৰিলে বেইল পোৱাটো সম্ভৱ হ'ব পাৰে। যিবিলাক বেইলেবল অফেন্স, সেই বেইলেবল অফেন্সৰ ক্ষেত্ৰত এইটো কথা ক'ব পাৰি, গ্ৰাণ্টিং অফ বেইল ইজ এ মেটাৰ অফ লিগেল ৰাইট। বেইল গ্ৰাণ্ট কৰাটো, বেইলেবল অফেন্সৰ ক্ষেত্ৰত বেইল গ্ৰাণ্ট কৰাটো এটা মেটাৰ অফ লিগেল ৰাইট বুলি কৈছে। This means that bail cannot be refused and shall be granted by a police officer in charge of a police station having the accused in his custody. এই যে কৈছে বেইলেবল অফেন্সৰ ক্ষেত্ৰত গ্ৰাণ্টিং অফ বেইল ইজ এ মেটাৰ অফ লিগেল ৰাইট বুলি যে কৈছে, তাৰ অৰ্থটো হৈছে বেইল কেনট বি ৰিফিউজড, বেইল ৰিফিউজ কৰিব পৰা নাযায়, কৰিব নোৱাৰে। এণ্ড শ্বেল বি গ্ৰাণ্টেড বাই এ পুলিচ অফিচাৰ, পুলিচ অফিচাৰজনে বেইল গ্ৰাণ্ট কৰিব পাৰে। ইন চাৰ্জ অফ এ পুলিচ ষ্টেচন, যিটো ষ্টেচন পুলিচ ষ্টেচন, যিজন অফিচাৰৰ ওপৰত যিখন পুলিচ ষ্টেচন আছে সেই পুলিচ ষ্টেচনজনৰ যিজন ইনচাৰ্জ থাকে তেওঁ বেইল গ্ৰাণ্ট কৰিব পাৰে। কিন্তু সকলোৰে বেইল গ্ৰাণ্ট কৰিব নোৱাৰে। যিজন অপৰাধী বা একুইজ ইন হিজ কাষ্টডি, যিজন অপৰাধী তেওঁৰ কাষ্টডিত থাকে, তেতিয়া পুলিচ অফিচাৰ যিজন থাকিব, ইনচাৰ্জ থাকিব পুলিচ ষ্টেচনৰ, তেওঁ বেইল গ্ৰাণ্ট কৰিব পাৰে। সেইকাৰণে কৈছে, মই আকৌ এবাৰ কৈছোঁ, ইন কেছ অফ বেইলেবল অফেন্সেছ গ্ৰাণ্টিং অফ বেইল ইজ এ মেটাৰ অফ লিগেল ৰাইট। দিছ মিনছ ডেট বেইল কেনট বি ৰিফিউজড এণ্ড শ্বেল বি গ্ৰাণ্টেড বাই এ পুলিচ অফিচাৰ ইন চাৰ্জ অফ এ পুলিচ ষ্টেচন হেভিং দি একুইজড ইন হিজ কাষ্টডি। যিজন পুলিচ অফিচাৰৰ কাষ্টডিৰ অপৰাধীজন থাকিব, সেই পুলিচ ষ্টেচনৰ অফিচাৰজনে ইনচাৰ্জ থাকিব, তেওঁ বেইল গ্ৰাণ্ট কৰিব পাৰে, কিন্তু একুইজজন তেওঁৰ কাষ্টডিত থাকিব লাগিব।
এতিয়া আহিছোঁ, ইজ বেইল এমাউণ্ট ৰিফাণ্ডেড? বেইল এমাউণ্টটো ৰিফাণ্ডেবল হয়নে নহয়? বেইল মানি ইজ জেনেৰেলি ৰিফাণ্ডেবল বাট অনলি আণ্ডাৰ স্পেচিফিক কণ্ডিশ্যনছ। বেইল যিটো মানি থাকে সেই বেইল মানিটো ৰিফাণ্ডেবল হয়, সকলো সময়তে ৰিফাণ্ডেবল নহয়, কেৱল আণ্ডাৰ স্পেচিফিক কণ্ডিশ্যনত বেইল যিটো মানি সেইটো ৰিফাণ্ডেবল হয়। স্পেচিফিক কণ্ডিশ্যনছ আছে, তাৰ ভিত্তিত বেইল মানিটো ৰিফাণ্ডেবল হয়। ইফ দি ইণ্ডিভিজুৱেল ফুলফিলছ অল দি কোৰ্টছ ৰিকুৱাৰমেণ্টছ, ব্যক্তিজনে যদি কোৰ্টে যিখিনি ৰিকুৱাৰমেণ্ট দিছে সেইখিনি যদি ফুলফিল কৰে, ইনক্লুডিং এটেণ্ডিং অল কোৰ্ট এপিয়াৰেঞ্চেছ, সেই ব্যক্তিজনে নিয়মীয়াকৈ ডেইলি যেতিয়া যেতিয়া কোৰ্টে নিৰ্দেশ দিছে কোৰ্টত এপিয়াৰ হ'বৰ কাৰণে, তেওঁ যদি কণ্ডিশ্যনবিলাক ফুলফিল কৰি ডেইলি এপিয়াৰ হয় কোৰ্টৰ ডাইৰেকশ্যন মতে, তেতিয়াহ'লে দি বেইল মানি ইজ ৰিফাণ্ডেড আফটাৰ দি কেছ কনক্লুডছ। যিজন ব্যক্তিজনে যদি কোৰ্টে দিয়া কণ্ডিশ্যনসমূহ ফুলফিল কৰে, তাৰে ভিতৰত মূলটো হৈছে কোৰ্টে যে ডাইৰেকশ্যন দিছে কোৰ্টত এপিয়াৰ হ'বৰ কাৰণে এটা কণ্ডিশ্যন, মাহে মাহে তেওঁ এপিয়াৰ হৈছে, ৰেগুলাৰলি এপিয়াৰ হৈছে, কোৰ্টৰ নিৰ্দেশটো মানি চলিছে, তেনেকুৱা ক্ষেত্ৰত বেইল যিটো মানি সেইটো ৰিফাণ্ড কৰা হয় কেছটো শেষ হোৱাৰ পিছত, মনত ৰাখিব। হাউএভাৰ ইফ দি ইণ্ডিভিজুৱেল ফেইলছ টু এপিয়াৰ ইন কোৰ্ট, মন কৰিব সেই ব্যক্তিজনে যদি ফেইল কৰে কোৰ্টত এপিয়াৰ কৰাৰ ক্ষেত্ৰত, দি বেইল মানি কেন বি ফৰফিটেড টু দি কোৰ্ট, যিটো বেইল মানি থাকে সেইটো জব্দ কৰিব কোৰ্টে, মনত ৰাখিব। এতিয়া আহিছোঁ, ইজ ইট ইজি টু গেট বেইল? বেইল পোৱাটো সম্ভৱ বা সহজ হয়নে নহয়? ইট ইজ ইজিয়াৰ টু অবটেইন বেইল ডিউৰিং দি আণ্ডাৰ ট্ৰায়েল stage, especially there are cogent reasons such as lack of evidence, undue delay or ill health. বেইল পোৱাটো সম্ভৱ বা ইজি হয় কেতিয়া হ'ব? ডিউৰিং দি আণ্ডাৰ ট্ৰায়েল ষ্টেজ, স্পেচিয়েলি আণ্ডাৰ ট্ৰায়েল ষ্টেজৰ ক্ষেত্ৰত বেইল পোৱাটো সহজ হয়। স্পেচিয়েলি কি হয় কেতিয়া? দেয়াৰ আৰ কজেণ্ট ৰিজনছ ছাচ এজ লেক অফ এভিডেন্স, যদি এভিডেন্স নাথাকে, আনডিউ ডিলে হয় আৰু ইল হেল্থ হয়, এনেকুৱা ধৰণৰ কণ্ডিশ্যনত আণ্ডাৰ ট্ৰায়েল ষ্টেজত বেইল পোৱাৰ পচিবিলিটি থাকে। কিন্তু লেক অফ এভিডেন্স হ'ব লাগিব, আনডিউ ডিলে হ'ব লাগিব আৰু ইল হেল্থ হ'ব লাগিব। ইল হেল্থ অৰ্থাৎ বেমাৰ আজাৰ, তেনেকুৱা ক্ষেত্ৰত বেইল পোৱাটো সহজ হয় ডিউৰিং দি আণ্ডাৰ ট্ৰায়েল ষ্টেজ, মনত ৰাখিব। আৰু এটা কথা, অল্টাৰনেটিভলি পষ্ট কনভিকশ্যন, কনভিকশ্যনৰ পিছত পোষ্ট কনভিকশ্যন, যদি কনভিকশ্যন হৈছে, ওৱান কেন চিক বেইল থ্ৰু এন এপ্লিকেশ্যন ফৰ ছাছপেনশ্যন অফ চেণ্টেন্স আণ্ডাৰ ছেকশ্যন 473 BNSS Act, প্ৰিভিয়াছ ছেকশ্যন ইজ 389 CRPC। পোষ্ট কনভিকশ্যনৰ ক্ষেত্ৰত ওৱান কেন চিক বেইল, অল্টাৰনেটিভলি পোষ্ট কনভিকশ্যনৰ ক্ষেত্ৰত ওৱান কেন চিক বেইল, বেইল বিচাৰিব পাৰে আবেদনৰ জৰিয়তে ফৰ ছাছপেনশ্যন অফ চেণ্টেন্স, চেণ্টেন্সটো ছাছপেন্স কৰাৰ কাৰণে আণ্ডাৰ ছেকশ্যন 473 BNSS Act যিখন আছে, যিখন CRPCৰ সলনি আহিছে, 473 ছেকশ্যনৰ আধাৰত তেওঁ আবেদন পত্ৰ দিব পাৰে। প্ৰিভিয়াছ ছেকশ্যনটো আছিল 389 CRPC, মনত ৰাখিব। অৰ্থাৎ এই আলোচনাৰ পৰা দেখা গ'ল পুলিচ ষ্টেচনত যিজন অফিচাৰ ইনচাৰ্জ থাকে তেওঁ বেইল গ্ৰাণ্ট কৰিব পাৰে, কিন্তু 21জন তেওঁৰ কাষ্টডিত থাকিব লাগিব। আৰু বেইল মানি ৰিফাণ্ডেবল হয় কেতিয়া? ৰিফাণ্ডেবল হয় কোৰ্টে যিখিনি নিৰ্দেশনা দিছে সেইখিনি নিৰ্দেশনা যদি ব্যক্তিজনে নিয়মীয়াকৈ পালন কৰে, তেতিয়াহ'লে সেই বেইল মানিটো ৰিফাণ্ডেবল হ'ব। আৰু যদি তেওঁ ফেইল কৰে কণ্ডিশ্যনখিনি ফুলফিল কৰাৰ ক্ষেত্ৰত, তেওঁ এপিয়াৰ হ'ব পৰা নাই, তেতিয়াহ'লে তেওঁৰ যিটো বেইল মানি থাকিব সেইটো ফৰফিট কৰিব, জব্দ কৰিব কোৰ্টে। আৰু আণ্ডাৰ ট্ৰায়েল ষ্টেজত বেইল পোৱাটো সহজ হ'ব যদিহে এভিডেন্স নাথাকে, আনডিউ ডিলে হয় আৰু ইল হেল্থ হয়, তেনেকুৱা ক্ষেত্ৰত বেইল পাব পাৰে। আৰু অল্টাৰনেটিভলি পোষ্ট কনভিকশ্যনৰ ক্ষেত্ৰত
one can seek bail through an application for suspension of sentence under section 473 BNSS Act, আগৰ সেকশনটো আছিল CRPC 389 মনত ৰাখিব। সো এই আলোচনাৰ পৰা যিকেইজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিলে যে পুলিচ ষ্টেচনে বেইল দিব পাৰে নে নোৱাৰে, বেইল পোৱাটো সহজ হয় নে নহয়, বেইল মানিটো ৰিফাণ্ডেবল হয় নে নহয়, যিকেইজনে প্ৰশ্ন কৰিছিলে সেই বিষয়ে আজি আলোচনা কৰিলোঁ। তেওঁলোকে যদি চাই আছে আৰু তেওঁলোকৰ লাভ হৈছে বুলি মই আশা কৰিছোঁ। মোৰ আলোচনা আজি মই ইমানটা সামৰণি মাৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বিদায় মাগিছোঁ। অহা খণ্ডিত পুনৰাই লগ পাম এটা নতুন বিষয়বস্তু লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।